Hello students, welcome to my YouTube channel Economics Island. Students, আজি আমাৰ ক্লাছত পাৰ্ট A ইউনিট 3 তাৰ মানে প্ৰডাকশন ফাংচনৰ কিছুমান ম্যাথমেটিক্যাল প্ৰবলেমছ আমি সলিউশন কৰা শিকিম। আজি প্ৰথমতে আমি APL আৰু MPL তাৰ মানে শ্ৰমিকৰ গড় উৎপাদন আৰু শ্ৰমিকৰ প্ৰান্তিক উৎপাদন কেনেকৈ নিৰ্ণয় কৰা হয় প্ৰথমতে এটো আমি শিকিম। তোমালোকে চাব পাৰিবা বোৰ্ডত লিখা আছে এনেকৈ কোৱেশ্চন বিলাক ফাইনাল এক্সামত দিয়া থাকিব। তলৰ তথ্যৰ পৰা গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন নিৰ্ণয় কৰা। স্টুডেন্ট এনেকৈ কোৱেশ্চন দিয়া থাকিব। ইয়াতে চোৱা তথ্যবিলাক কি দিয়া আছে, শ্ৰমিক দিয়া আছে তাৰ মানে লেবাৰ দিয়া আছে 8টা লৈকে আৰু মুঠ উৎপাদন তাৰ মানে শ্ৰমিকৰ মুঠ উৎপাদন TPL টোটাল প্ৰডাক্ট অফ লেবাৰ দিয়া আছে। ইয়াৰ পৰা আমাৰ উলিয়াব লাগিব গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন। স্টুডেন্টস এনেকৈ কোৱেশ্চন দিয়া থাকিলে আমি কেনেকৈ সলিউশন কৰিব লাগিব, সিম্পলি তোমালোকে ইয়াতে সলিউশন লিখিবা বা সমাধান লিখি পেলাই কোৱেশ্চনত যিখিনি তথ্য দিয়া আছে সেই দুটা তেনেকৈ তুলিবা যেনেকৈ আছে হুবহু, লগতে এক্সট্ৰা দুটা কলাম বনাবা। এনেকৈ কি উলিয়াব লাগিব, গড় উৎপাদন উলিয়াব দিছে। গড় উৎপাদন আমি APL লিখিব পাৰো, এভারেজ প্রোডাক্ট অফ লেবার। আৰু উলিয়াব দিছে কি MPL তাৰ মানে প্ৰান্তিক উৎপাদন। আমি লিখিব পাৰো MPL মার্জিনাল প্রোডাক্ট অফ লেবার। প্ৰথমতে আমি শিকিম গড় উৎপাদন কেনেকৈ উলিয়াব লাগে। গড় উৎপাদন উলিওৱাৰ সিম্পল ফৰ্মুলা আছে। এইটো ফৰ্মুলা আমি ইউজ কৰিম APL ইকুৱেল টু কি কৰিম TPL ক L দি ভাগ কৰিম। TPL তাৰ মানে মুঠ উৎপাদনক শ্ৰমিকৰ সংখ্যাৰে ভাগ কৰিব লাগিব। ইয়াতে চোৱা মুঠ উৎপাদন 10 দিয়া আছে, শ্ৰমিক 1 দিয়া আছে, তেন্তে কি হ'ব 10 ক 1 দি ভাগ কৰিলে কিমান হ'ব 10 হ'ব। 22 2 দি ভাগ কৰা কি হ'ব 11 হ'ব। এনেকৈ আমি গোটেইখিনি সলিউশন কৰিব লাগিব। নেক্সট 37 ক 3 দি ভাগ কৰিলে কি হ'ব স্টুডেন্টস 12.34 হ'ব। নেক্সট 54 ক 4 দি ডিভাইড কৰা কি হ'ব 13.5। এতিয়া কি হ'ব 75 দি ডিভাইড কৰা ভাগ কৰি দিয়া কি হ'ব 14। 85 ক 6 দি ডিভাইড কৰা কি হ'ব 14.17। 99 ক 7 দি ভাগ কৰা কি হ'ব 14.14। এতিয়া 111 ক 8 দি ভাগ কৰা কি হ'ব 13.88 হৈ গ'ল আমাৰ APL। শ্ৰমিকৰ গড় উৎপাদন আমাৰ উলিওৱা হৈ গ'ল। এতিয়া নেক্সট আমি উলিয়াম কি প্ৰান্তিক উৎপাদন MPL শ্ৰমিকৰ প্ৰান্তিক উৎপাদন। কেনেকৈ উলিয়াম, প্ৰান্তিক উৎপাদন উলিয়াব লাগে আমাৰ এই যে মুঠ উৎপাদনৰ পৰা
কেনেকৈ যেতিয়া শ্ৰমিক 1 থাকে শ্ৰমিক যেতিয়া 1 থাকে মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদন সেম হয় মুঠ উৎপাদন 10 আছে প্ৰান্তিক উৎপাদন কি হ'ব 10 হ'ব তাৰ মানে শ্ৰমিকৰ সংখ্যা যেতিয়া 1 থাকে তেতিয়া মুঠ উৎপাদনৰ পৰিমাণ আৰু প্ৰান্তিক উৎপাদনৰ পৰিমাণ একে হয় এতিয়া চোৱা অতিৰিক্ত এটা শ্ৰমিক ব্যৱহাৰ কৰাৰ ফলত তাৰ মানে শ্ৰমিক যেতিয়া এজন বেছি ব্যৱহাৰ কৰা হ'ল তাৰ মানে আগত এটা ব্যৱহাৰ কৰা হৈছে এতিয়া দুটা ব্যৱহাৰ কৰা হ'ল তেতিয়া মুঠ উৎপাদন কিমান হ'ল 22 কিমান পৰিৱৰ্তন হৈছে আগত আছিল 10 মুঠ উৎপাদন আগত 10 আছিল এতিয়া হ'ল 22 কিমান অতিৰিক্ত উৎপাদন হৈছে 12 এই 22 ৰ পৰা 10 বিয়োগ কৰিলে এইটো ওলাই যায় 12 নেক্সট এই 37 ৰ পৰা 22 বিয়োগ কৰা কি হ'ব 15 54 ৰ পৰা 37 বিয়োগ কৰা কি হ'ব 17 70 ৰ পৰা 54 70 ৰ পৰা 54 বিয়োগ কৰা এই তলৰটোৰ পৰা ওপৰটো বিয়োগ কৰিলে হৈ যায় 54 বিয়োগ কৰিলে কি হ'ব 16 85 ৰ পৰা 70 বিয়োগ কৰা এতিয়া কিমান হ'ব 15 99 ৰ পৰা 85 বিয়োগ কৰা কি হ'ব 14 111 ৰ পৰা 99 বিয়োগ কৰা মাইনাস কৰিলে কি থাকিব কিমান হ'ব 12 হৈ গ'ল ম্যাথমেটিক্যাল প্ৰবলেমছ এটো এপিএল এমপিএল কেনেকৈ উলিয়াব লাগে আমি এতিয়া শিকিব পাৰিলো আশা কৰো তোমালোকে সবে বুজি পাইছা বুজি নাপালে মোক ফোন কৰিবা স্টুডেন্টস এনেকুৱা কোৱেশ্চন আৰু এটা আমি সলভ কৰিম এক্সাৰসাইজ এইচএস সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামত এনেকুৱা কোৱেশ্চন আহিয়ে থাকে স্টুডেন্টস তোমালোকে এইখিনি প্ৰেক্টিস কৰিলে নিশ্চয় তোমালোকে ফাইনেল এক্সামত অহা কোৱেশ্চনখিনি সলিউশন কৰিব পাৰিবা নেক্সট আমি এটা কোৱেশ্চন যদি লওঁ ধৰি লোৱা TPL দিয়া আছে 10 25 45 60 73 83 92 স্টুডেন্টস প্রিভিয়াস ইয়াৰৰ কোৱেশ্চন যদি তোমালোকে চোৱা তেন্তে চাব পাৰিবা এই কোৱেশ্চনটো বহুত বাৰ আহিছে এতিয়া আমাৰ কি উলিয়াব লাগিব গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন প্ৰথমতে আমি গড় উৎপাদন উলিয়াও ইয়াৰ আগত যেনেকৈ কৰিলো কোনটো ফৰ্মুলা ইউজ কৰিছিলো APL = TPL/L এই ফৰ্মুলাত আমি এটো সলিউশন কৰিম তেন্তে কি হ'ব 10 ক 1 দিয়ে ভাগ কৰা গড় উৎপাদন উলিয়াবলৈ হলে আমাৰ কি কৰিব লাগিব মুঠ উৎপাদনক শ্ৰমিকৰ সংখ্যাৰে হৰণ কৰি দিব লাগিব ভাগ কৰিব লাগিব 10 ক 1 দিয়ে ভাগ কৰিলে কি হ'ব 10 25 ক 2 দিয়ে ভাগ কৰা কি হ'ব 12.5 45 ক 3 দিয়ে ভাগ কৰা কি হ'ব 15 60 ক 4 দিয়ে ভাগ কৰা কি হ'ব 15 73 5 দিয়ে ভাগ কৰা কি হ'ব 14.6 83 6 দিয়ে ভাগ কৰা কি হ'ব 13.83 92 7 দিয়ে ভাগ কৰা কি হ'ব 13.14 আহিব এটো আমাৰ শ্ৰমিকৰ গড় উৎপাদন উলিওৱা হৈ গ'ল এতিয়া আমি কি উলিয়াম শ্ৰমিকৰ প্ৰান্তিক উৎপাদন উলিয়াম স্টুডেন্টস শ্ৰমিকৰ প্ৰান্তিক উৎপাদন কেনেকৈ উলিয়াম মুঠ উৎপাদনৰ পৰা আমাৰ উলিয়াব লাগিব মুঠ উৎপাদন প্ৰথম যেতিয়া শ্ৰমিকৰ সংখ্যা 1 থাকে তেতিয়া মুঠ উৎপাদন
আৰু প্ৰান্তিক উৎপাদন সমান হয়, তাৰ মানে মুঠ উৎপাদন 10 আছে, প্ৰান্তিক উৎপাদন 10 হ'ব। তাৰপিছত এই তলৰটোৰ পৰা ওপৰটো বিয়োগ কৰি দিয়া। 25ৰ পৰা 10 বিয়োগ কৰিলে কি হ'ব, কিমান থাকিব 15। 45ৰ পৰা 25 বিয়োগ কৰা কিমান হ'ব 20 থাকিব। তাৰপিছত 60ৰ পৰা 45 বিয়োগ কৰা কিমান হ'ব 15। নেক্সট 73ৰ পৰা 60 বিয়োগ কৰা কিমান থাকিব 13। নেক্সট 83ৰ পৰা 73 বিয়োগ কৰা কি হ'ব 10। এতিয়া 92ৰ পৰা 83 বিয়োগ কৰি দিয়া কিমান হ'ব 9 থাকিব। স্টুডেন্টস, আমাৰ শ্ৰমিকৰ গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন কেনেকৈ উলিয়াব লাগে এতিয়া আমি শিকিলো। স্টুডেন্টস, এইটো ইউনিটত কিছুমান আৰু মেথছ আছে একেবাৰে ইজি, যিবোৰ একদমত আহিয়ে থাকে। মই শৰ্টকাটত তোমালোকক দেখাই দি আছো, তোমালোকে প্ৰেক্টিচ কৰিবা, নিশ্চয় পাবা। দিয়া থাকিব প্ৰডাকশন ফাংশন দিয়া থাকিব, এলৰ ভ্যালু দিয়া থাকিব, কেৰ ভ্যালু দিয়া থাকিব, আৰু তোমালোকে উৎপাদনৰ পৰিমাণ কিমান সেইটো উলিয়াব লাগিব। স্টুডেন্টস, কুৱেশ্যনটো এনেকৈ দিয়া থাকিব, এটা উৎপাদন ক্ষেত্ৰত বা ক্ষেত্ৰৰ উৎপাদন ফলন মানে প্ৰডাকশন ফাংশন ফলন হল এনেকুৱা ধৰণৰ দিয়া আছে। ধৰি লোৱা Q is equal to 5 L to the power half plus K to the power half। যদি L equal to 16 আৰু K equal to 36 হয়, তেন্তে উৎপাদন কিমান? প্রোডাকশন ফাংশন দিয়া আছে, এইটো উৎপাদন ফলন দিয়া আছে। উৎপাদন ফলন মানে কি উৎপাদনৰ উপাদান আৰু উৎপাদনৰ মাজত সম্পৰ্ক। এই কিউ পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিছে দুটা উপাদান ব্যৱহাৰ কৰি, শ্ৰমিক আৰু মূলধন। লেবাৰ হল শ্ৰমিক আৰু কে হল মূলধন কেপিটেল। স্টুডেন্টস, এই লেবাৰ আৰু কেপিটেল ব্যৱহাৰ কৰি পেলাই কিউ পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিছে। কোৱেশ্চনত দিয়া আছে এলৰ মান 16, তাৰ মানে লেবাৰ 16টা ইউজ কৰিছে আৰু কেপিটেল 36, তাৰ মানে মূলধন 36 ব্যৱহাৰ কৰিছে। তেন্তে উৎপাদনৰ পৰিমাণ কিমান? তাৰ মানে আমাৰ কিউৰ ভ্যালু উলিয়াব লাগিব। কিউৰ ভ্যালু আমি কেনেকৈ উলিয়াম? সিম্পলি তোমালোকে সমাধান লিখিবা। সমাধান দিয়া আছে, কি দিয়া আছে? কি দিয়া আছে? L equal to 16 দিয়া আছে, K equal to 36 দিয়া আছে। কিন্তু কিউৰ ভ্যালু আমি কেনেকৈ উলিয়াম? therefore q is equal to কি ফাংশনটো দিয়া আছে, এই ফাংশনটো তুলিব লাগিব, উৎপাদন ফলনটো তুলিব লাগিব। q equal to 5 L to the power half plus K to the power half, এটো দিয়া আছে উৎপাদন ফলন। এতিয়া L ৰ মান আৰু K ৰ মান বহাই দিয়া। 5 L ৰ মান দিয়া আছে 16, পাৱাৰ কিমান দিয়া আছে হাফ, প্লাস K ৰ ভ্যালু কিমান দিয়া আছে 36, পাৱাৰ দিয়া আছে হাফ। এতিয়া আমি কি কৰিম? 5 আমি যদি 4 স্কয়ার কৰো তেন্তে 16 হয়, 4 স্কয়ার 16 হৈ গ'ল, ইনটু পাৱাৰত আগত হাফ দি আছিল, হাফটো ইয়াতে তুলি দিবা। ঠিক তেনেকৈ এইটো 6 ক যদি আমি স্কয়ার কৰো কি হ'ব 36 ইনটু
আগৰ পাৱাৰ হাফ দি আছিল, হাফটো ইয়াতে থাকিব। এতিয়া ষ্টুডেন্টস কি কৰিম আমি, এইটো আৰু এইটো কেনসেল, ইয়াতেও এইটো আৰু এইটো কেনসেল গ'ল, বাকি থাকিল কিমান, ইয়াতে 4 আৰু 5 গুণ কৰিলে কি হ'ব 20 প্লাস ইয়াতে আকৌ 6 থাকিল, 6 সমান সমান কি হ'ব 20 প্লাস 6 ইকুয়াল টু 26। এই যে কিউৰ পৰিমাণ কিমান ওলাই গ'ল, 26 ওলাই গ'ল। বাস অঙ্ক এখানে কমপ্লিট হয়ে গেল, একেবারে ইজি। স্টুডেন্টস এনেকুৱা আৰু এটা কোশ্চেন আমি সলভ কৰিম এতিয়া। ধৰি লোৱা এটা উৎপাদন ক্ষেত্ৰৰ উৎপাদন ফলন দিয়া আছে Q is equal to twice L plus thrice K, তার মানে উৎপাদন ফলন A2, দুটা শ্রমিক আৰু তিনিটা ক্যাপিটাল, অর্থাৎ ইয়াতে লেবার যিখিনি কি কৰিব ব্যৱহাৰ কৰিব তার সহগ 2 আছে আৰু মূলধন যিখিনি ব্যৱহাৰ কৰিব তার সহগ 3 দিয়া আছে। এই লেবার আৰু ক্যাপিটাল দুটা উপাদান ব্যৱহাৰ কৰি পেলাই কিউ পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিছে। যদি এলৰ পৰিমাণ 5 দিয়া থাকে আৰু কে এর পৰিমাণ দিয়া থাকে 10 হয়, তেন্তে উৎপাদনৰ পৰিমাণ কিমান হ'ব, কেনেকৈ উলিয়াম, এটু কোয়েশ্চন, এটু হল উৎপাদন ফলন আৰু এলৰ মান এটু, কে এর মান এখিনি দিয়া আছে। উৎপাদন ফলন কেনেকৈ উলিয়াম আমি, সমাধান আমি লিখিম, দিয়া আছে কি L equal to 5, K equal to 10 দিয়া আছে। therefore উৎপাদন উলিয়াব লাগিব, তাৰ মানে কিউৰ ভ্যালু উলিয়াব লাগিব। therefore Q equal to যেটো ফলন দিয়া আছে হেতু হুবহু তুলিব লাগিব। এতিয়া চোৱা যাৰ যাৰ মান বহাই দিয়া, এলৰ মান কিমান দি আছে 5 প্লাস কি দি আছে 3 ইনটু কে এর মান দি আছে 10, তেন্তে কি হ'ব 2 5 দিয়ে ইনটু কৰিলে কি হ'ব 10 প্লাস 3 ইনটু 10 30 40 হয়ে গেল, কিউ পরিমাণ 40 হয়ে গেল। স্টুডেন্টস এটু কোশ্চেনত সমাধান আহি গল। স্টুডেন্টস এইখিনি অঙ্ক কৰিলে ম্যাথস কৰিলে তোমালোকে হয়তো 4 মার্কস নহলে 2 মার্কস পাই যাবা। ম্যাক্সিমাম টাইমত এইখিনি অঙ্কৰ কাৰণে বা ম্যাথসৰ কাৰণে 4 মার্কস দিয়া থাকে। স্টুডেন্টস আৰু এটা আমি এনেকুৱা প্ৰবলেম সলভ কৰি লওঁ। এটা উৎপাদন ক্ষেত্ৰৰ উৎপাদন ফলন যদি দিয়া থাকে Q is equal to 5 L square K square, মাজত কিন্তু প্লাস নাই, মাজত ইনটু চিন আছে লেবার আৰু ক্যাপিটালৰ মাজত, এটো হল উৎপাদন ফলন দিয়া আছে। এলৰ মান দিয়া আছে 6, কে এর মান দিয়া আছে 0, তেন্তে উৎপাদন কিমান হ'ব, উৎপাদন কিমান হ'ব, তার মানে কিউৰ ভ্যালু উলিয়াব লাগিব। কেনেকৈ উলিয়াম, সিম্পলি আমি সমাধান লিখিম, সমাধান দি পেলাই দিয়া আছে কি দিয়া আছে L equal to 6 দিয়া আছে, K equal to কিমান 0 দিয়া আছে। therefore Q equal to উৎপাদন ফলনটো কি দিয়া আছে 5 L to the L square K square দিয়া আছে 5, যেতিয়া মান বহাই দিয়ে L এর মান 5, L এর মান দিয়া আছে 6 স্কয়ার, K এর মান দিয়া আছে 0 স্কয়ার, এতে কি হবে 5 into 6 স্কয়ার কৰিলে 36, 0 স্কয়ার কৰিলে 0, তো সব 0 লগত এই গোটেইখিনি ইনটু কৰিলে কি হৈ যাব 0 হৈ যাব।
সাধাৰণতে ইকনমিক্যালি কিউৰ মান কেতিয়াও 0 নাহে সলিউশন হৈ গ'ল এইখিনিয়ে মানবিলাক চেঞ্জ কৰিও দিব পাৰে আমি মানবিলাক চেঞ্জ কৰি আকৌ এটা এক্সাৰসাইজ কৰিছো প্ৰেক্টিস কৰিছো উৎপাদন ফলৰ এইটো দিয়া আছে এলৰ মান দিয়া আছে ধৰি লোৱা 3 কেৰ মান দিয়া আছে ধৰি লোৱা 2 তেন্তে উৎপাদনৰ পৰিমাণ কিমান হ'ব তেতিয়া আমি কি কৰিম সিম্পলি সমাধান লিখি পেলাই দিয়া আছে কিমান এলৰ মান দিয়া আছে 3 কেৰ মান দিয়া আছে 2 তেন্তে উৎপাদন কিমান হ'ব তাৰ মানে কিউ উলিয়াব লাগিব therefore q is equal to 5 l square k square ফলনটো আমি তুলিলো এতিয়া এলৰ মান আৰু কেৰ মান বহাই দিম 5 এলৰ মান কিমান দি আছে 3 স্কয়ার ইনটু কেৰ মান কিমান দি আছে 2 পাওয়ার কি আছে 2 আছে এতিয়া আমি কি কৰিম 5 ইনটু 3 স্কয়ার কৰিলে 9 ইনটু 2 স্কয়ার কৰিলে 4 এতিয়া 5 into 9 into 4 কৰিলে কি হ'ব কিমান হ'ব কিমান হ'ব 20 into 9 কি হ'ব 0 180 আহি গ'ল সো কিউৰ ভ্যালু 180 হৈ গ'ল স্টুডেন্টস আজি এইখিনিয়ে তোমালোকে ইয়াতে যদি বুজাত কোনো অসুবিধা পোৱা তেন্তে মোক পাৰ্সোনালি ফোন কৰিবা থ্যাংক ইউ